ডিব্ৰুগড়ত প্ৰচণ্ড শিলাবৃষ্টি পথাৰ আৰু চোতালত ধানৰ বিস্তৰ ক্ষতিসাধন কৃষকৰ হাহাকাৰ 14 ডিচেম্বৰত ডিব্ৰুগড়ত হঠাৎ অহা এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰে। আবেলি সময়ত অহা শিলাবৃষ্টিয়ে শুকুলা বৰফে টিংৰাই অঞ্চলটো ঢাকি পেলায়। বাট পথত বৰফ ভৰি পৰাত কিছু সময় যান বাহন চলাচল স্তব্ধ হৈ পৰে। শুকুলা বৰফে ঢাকি পেলোৱা মনোৰম দৃশ্যই অৱশ্যে কিছু সময় স্থানীয় লোকক অভিভূত কৰি তোলে যদিও পথাৰৰ পকা ধানৰ বিস্তৰ ক্ষতিসাধন হয়। এইখন আমাৰ পিছফালে চাই আছে ইমান বৃহৎ পথাৰ আৰু ইয়াত মানে বৰ ডাঙৰ ডাঙৰ কৃষক নাই, চব আমি 3 বিঘা 4 বিঘা খেতি কৰা পৰিয়াল আছে। যোৱা সন্ধিয়া হঠাৎ ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি আহিলে আৰু শিল ইমান ঘনকৈ পৰিছে যে আমাৰ ধান গছবিলাক আপোনালোকে দেখিব পাইছে, ধান গছত মানে ধান নাই, চব হৰাই পেলাইছে। আৰু ধানৰ উপৰিও মানে আমাৰ বাৰীৰ তামোল গছ তামোল চব হৰি পৰিলে, তামোল চামোল একো নাই আৰু যি শাক পাচলি আছিলে লাও আছিলে যি মানে পাচলি ৰুইছিলে চব খতম। গতিকে হঠাৎ অহা যি শিলাবৃষ্টিত আমাৰ সৰু সৰু কৃষকবিলাকৰ ধান নষ্ট হৈ গ'ল। এই বছৰটো বৰ কষ্টৰে জীৱন নিৰ্বাহ কৰিব লাগিব, কাৰণ প্ৰত্যেকে তেনেকুৱা চাকৰি বাকৰি নাই, কাম কাজো নাই, দিন হাজিৰা কৰিয়ে খায়। গতিকে বৰ দুখ লগা অৱস্থা। হঠাতে 20-25 মিনিটমান পৰিলে শিল, ইমানখিনিতে মানে ইমানেই নষ্ট হ'ল। গোটেই আপোনালোকে পিছফালে দেখিব পাইছে পথাৰখন, আৰু ইয়াত প্ৰায় দুখীয়া মানুহ আছে, সকলোৱে কৃষক, সকলোৱে খেতি বাতি কৰি খায়। গতিকে বৰ বেয়া লাগিছে। ৰাতি ওলাই আহি দেখিছোঁ আমাৰ ধাননি পথাৰত ধান নাই, আৰু যিসকলে ঘৰলৈ আনিব পৰা নাই, ধান কাটি থৈছিলে, কটা ধানখিনিও চব মানে নষ্ট হৈ গ'ল, চব গুটি সৰি গ'ল, থিয়খিনিও সৰিলে। গতিকে এইখিনিত আমাৰ চৰকাৰে নিশ্চয় তেওঁলোকে পৰ্যবেক্ষণ কৰক আৰু আমাৰ দুখীয়া ৰাইজক সকাহ দিয়াৰ কিছু ব্যৱস্থা যদি গ্ৰহণ কৰে আমি নথৈ আনন্দিত হ'ম। আৰু যিবিলাক আমাৰ প্ৰাকৃতিক দুৰ্যোগ আমাৰ ইঞ্চুৰেঞ্চ কৰা হৈছিলে তেওঁলোকেও আমাৰ পৰ্যবেক্ষণ কৰক আৰু উচিত এটা ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিছোঁ। ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ ফৰ্ডৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।